মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ 1 নম্বৰ অধ্যয়নৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে? ইয়াৰ উত্তৰত হ'ব অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰত হ'ব অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ওইকোনমিয়া পৰা লোৱা হৈছে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰত হ'ব এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়। অৰ্থনীতি বিজ্ঞানৰ পিতৃ হ'ল এডাম স্মিথ। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰ হ'ব অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। এডাম স্মিথে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো ৰবিনছে আগবঢ়াইছিল। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে এডাম স্মিথে কোনখন গ্ৰন্থ আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব এডাম স্মিথে 1776 চনত প্ৰকাশিত গ্ৰন্থ এন ইকুইৰি ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব আলফ্ৰেড মাৰ্শ্বেল 1890 চনত প্ৰিন্সিপাল অফ ইকনমিক্স গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে লাইলেন ৰবিনছেই কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? অৰ্থনীতিত লাইলন ৰবিনছেই 1932 চনত তেখেতৰ NEG অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স গ্ৰন্থত তেখেতৰ অৰ্থনীতি সংজ্ঞা আগবঢ়াইছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰবাণী বুলি কোনে কৈছিল? ইয়াৰ উত্তৰত হ'ব সমাজ বিজ্ঞানী কাৰ্নাইল আৰু ৰাস্কিনেই এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰবাণী বুলি কৈছিল। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? ইয়াৰ উত্তৰত হ'ব দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দাহছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। 12 নম্বৰ কুৱেশ্যন দিয়া আছে কোনে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হৈছে? ইয়াৰ উত্তৰত হ'ব কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হৈছে। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে উৎপাদিত আহিলাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে
মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা গ্ৰীক শব্দৰ মাইক্ৰছ আৰু মেক্ৰছ শব্দৰ পৰা লোৱা হৈছে। তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন, ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ইয়াৰ উত্তৰত হ'ব অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। এই সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ইয়াৰ উত্তৰ হ'ব মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যৱলীৰ সেই অংশটোকে অধ্যয়ন কৰে যিটো অংশ আৰ্থিক কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে সংগঠিত বা ঘনিষ্ঠভাৱে জড়িত। 3 নম্বৰত দিয়া আছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ইয়াৰ উত্তৰত হ'ব লায়লন ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যি বিজ্ঞানে মানুহৰ আচৰণ, মানুহৰ অপৰিসীম আশা, লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায়ৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেয়ে অৰ্থনীতি। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ছেমুৱেলছন আৰু নৰ্দাহছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ইয়াৰ উত্তৰত হ'ব ছেমুৱেলছন আৰু নৰ্দাহছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাসম্পন্ন ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি? ইয়াৰ উত্তৰত হ'ব ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হৈছে। 1 নম্বৰটো হৈছে মানুহৰ অভাৱ অসীম, 2 নম্বৰটো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত আৰু 3 নম্বৰটো হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? ইয়াৰ উত্তৰত হ'ব অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ ঘাইকুটীয়াকৈ আলোচনা কৰা হয়, সেই পদ্ধতিটোক ব্যষ্টিবাদী অৰ্থনীতি বোলে বা অৰ্থবিজ্ঞান বোলে। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? ইয়াৰ উত্তৰত হ'ব অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে, সেই পদ্ধতিটোক সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰত হ'ব আৰ্থিক বস্তু আৰু অনাৰ্থক বস্তুৰ পাৰ্থক্য হ'ল 1 নম্বৰ আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত, আনহাতে অনাৰ্থিক বস্তু যোগান চাহিদাতকৈ বেছি। আৰ্থিক বস্তু যোগান চাহিদাতকৈ সীমিত, আনহাতে অনাৰ্থিক বস্তু যোগান চাহিদাতকৈ বেছি। 2 নম্বৰ আৰ্থিক বস্তুবোৰ প্ৰাকৃতিক মুক্তদান নহয়, আনহাতে অনাৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্তদান। 3 নম্বৰ আৰ্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাষ্ট্ৰীয় আয় কাক বোলে? ইয়াৰ উত্তৰত হ'ব এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰীৰ উৎপাদন কৰা হয় তাৰ মুদ্ৰা
মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। 10 নম্বৰ প্ৰশ্নত দিয়া আছে জনমূৰি আয়ৰ সূত্ৰটো লিখা। ইয়াৰ উত্তৰত হ'ব এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনত যায় তাকেই দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। জনমূৰি আয় সমান সমান ৰাষ্ট্ৰীয় আয় দেশৰ মুঠ জনসংখ্যা। এইটো হৈছে সূত্ৰ। তাৰপিছত 1 নম্বৰ প্ৰশ্নত দিছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব বহুকেইটা কাৰণত অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। তাৰ কেইটামান তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ হৈছে বস্তু বা সামগ্ৰী। সুস্থ গণতন্ত্ৰৰ নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। এগৰাকী কৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে। ব্যয় কৰোঁতে কি নীতি মানি চলা হয়, সংগৃহীত ৰাজহ উচিত ব্যৱহাৰ নে নাই ইত্যাদি। এগৰাকী সংগঠকেই গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰে। এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক। সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় বা সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণবোৰ কি, বিশ্বায়ন বা গোলকীকৰণ কি, ইয়াৰ সুফল আৰু কুফলবোৰ কি কি, অৰ্থনৈতিক বিকাশ কি। 2 নম্বৰটো হৈছে উপযোগিতা। উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। বস্তুৰ উপযোগিতা নিৰ্ধাৰণ অৰ্থবিজ্ঞানে সহায় কৰে। 3 নম্বৰটো হৈছে সম্পদ। অৰ্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তু উপযোগিতা, অপ্ৰয়োজনীয়তা বা দুৰ্বলতা, হস্তান্তৰযোগ্যতা আৰু বৰ্ধিকতা এই 4টা বৈশিষ্ট্য বা গুণ থাকে। তাৰপিছত 4 নম্বৰ হ'ল চাহিদা। এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়। এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে। চাহিদা নিৰ্ধাৰণৰ অৰ্থবিজ্ঞানৰ অংগ। 5 নম্বৰ হৈছে বজাৰ। অৰ্থবিজ্ঞানৰ বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা বেচা হয়। যেনে গুৱাহাটীৰ ফাঁচী বজাৰ, শ্বপিং মল, ষ্টক বজাৰ, অনলাইন বজাৰ আদি। 6 নম্বৰ মূলধন। উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয়। উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰিব পাৰি। যেনে খাদ্যশস্যৰ উৎপাদনৰ বাবে এডৰা মাটি মূলধন। 7 নম্বৰ হৈছে সঞ্চয়। আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধনৰ আহিলা। 8 নম্বৰ হৈছে বিনিয়োগ। কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে। মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্ৰবাহ ধাৰণা। ওপৰৰ সকলোবোৰ বিষয় অৰ্থবিজ্ঞানৰ অন্তৰ্গত। 2 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থবিজ্ঞান কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল লাইলেণ্ড ৰবিনছৰ সংজ্ঞা। 1 নম্বৰ মানুহৰ অভাৱ অসীম। 2 অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত। 3 সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰৰ যোগ্য। এই 3টা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক
সমস্যা বা পছন্দৰ সমস্যা সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব, সেয়ে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি কৰে। ৰবিনছৰ সংজ্ঞাটোক নাটনিৰ সংজ্ঞা হিচাপেও কোৱা হয়। ৰবিনছৰ সংজ্ঞাটো সমালোচনাতকৈ ঊৰ্ধ্বত নহয়। সমালোচকসকলৰ মতেই পছন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাকে অধিক গুৰুত্বপূৰ্ণ। ৰবিনছৰ সংজ্ঞা ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞা অধিক গ্ৰহণযোগ্য, কিয়নো পছন্দৰ সমস্যাই বৰ্তমানেও অৰ্থনৈতিক প্ৰধান গুৰুত্ব পাই আছে। 3 নম্বৰত দিছে অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। ইয়াৰ উত্তৰত হ'ব অৰ্থবিজ্ঞানৰ পৰিসৰ সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়বোৰ হ'ল ভোগ কাৰ্য, উৎপাদন, বিতৰণ, বিনিময়, মুদ্ৰা, আয়, ৰাজহুৱা বিত্ত বিভাগ, কল্যাণকামী অৰ্থনীতি, পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা। তাৰে দুটা বিষয় হৈছে ভোগ কাৰ্য। আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়নৰ অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। তাৰপিছত উৎপাদন। উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদন 4 উপাদান: ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰিও উৎপাদনৰ বিধি, উৎপাদকৰ আলোচনা কৰা হয়।